নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, আপোনালোকে চাব পাৰে মণিপুৰী ল্যাঙ্গুৱেজ ডিক্লেয়াৰ্ড এজ এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ ইন 4 districts of Assam। বন্ধুসকল, আপোনালোকে চাব পাৰে ইন এ significant move towards linguistic inclusivity, the Assam government on Thursday, August 29 passed Assam Official Language Amendment Bill 2024, designating Manipuri as the associate official language in 4 districts of the state। আৰু সেইমতে বন্ধুসকল, আগষ্ট মাহৰ 29 তাৰিখত আসাম অফিচিয়েল ল্যাঙ্গুৱেজ এমেণ্ডমেণ্ট বিল পাছ কৰা হয়। আৰু সেইমতে বন্ধুসকল, অসমৰ 4টা বিশেষ জিলাত মণিপুৰী ভাষাক এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ডিক্লেয়াৰ কৰা হয়। বন্ধুসকল, আপোনালোকে যদি এডিআৰই অথবা ডিএমইৰ কাৰণে প্ৰিপাৰেশ্যন লৈছে তেতিয়াহ'লে ইয়াত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন পাব। বন্ধুসকল, আপোনালোকে চাব পাৰে ইন এ significant move towards linguistic inclusivity, the Assam government on Thursday, August 29 passed Assam Official Language Amendment Bill 2024, designating Manipuri as the associate official language in 4 districts of the state. This landmark decision comes as a response to the persistent demands from the Manipuri-speaking population, particularly in the Borak Valley region। আৰু সেইমতে বন্ধুসকল, মণিপুৰী লোকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি লক্ষ্য ৰাখি 29 আগষ্টত এই বিশেষ বিলটো পাছ কৰা হয়। আৰু উক্ত বিলটো আগষ্ট মাহৰ 29 তাৰিখত পাছ কৰা হয়। আৰু বন্ধুসকল, উক্ত বিলটোৰ নাম হৈছে আসাম অফিচিয়েল ল্যাঙ্গুৱেজ এমেণ্ডমেণ্ট বিল 2024। বন্ধুসকল, আপোনালোকে চাব পাৰে দ্য আসাম অফিচিয়েল ল্যাঙ্গুৱেজ এমেণ্ডমেণ্ট বিল 2024, introduced by Parliamentary Affairs Minister Piyush Hazarika on behalf of Chief Minister Himanta Biswa Sarma, was tabled on August 2022. The bill elevates Manipuri to the status of associate official language in the 3 districts of Borak Valley, Kachar, Hailakandi and Karimganj, along with Hojai district in central Assam। আৰু সেইমতে বন্ধুসকল, অসম চৰকাৰৰ মাননীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আগষ্ট মাহৰ 22 তাৰিখত বিলটো উত্থাপন কৰিছিল। আৰু বন্ধুসকল, উক্ত বিলটো গৃহীত হোৱাৰ লগে লগে বৰাক ভেলীৰ 3টা ডিষ্ট্ৰিক্ট ক্ৰমে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ আৰু লগতে মধ্য অসমৰ হোজাই ডিষ্ট্ৰিক্টত মণিপুৰী ভাষাক এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছে। বন্ধুসকল, আগন্তুক এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা আৰু লগতে ডিএমই পৰীক্ষাত যদি ইয়াৰ পৰা কোনো ধৰণৰ প্ৰশ্ন আহে, আশা কৰিছোঁ আপোনালোকে প্ৰশ্নবিলাক এটেম্প্ট কৰিবলৈ সক্ষম হ'ব। উই হোপ দিছ ভিডিঅ' ৱাজ ইনফৰ্মেটিভ এণ্ড হেল্পফুল। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।